তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এতিয়া বৰ্তমান আপুনি আৰু নৃত্য প্ৰদৰ্শন কৰিছে? এতিয়ালৈকেতো আপাৰ আছামত মই 3খন কৰি আহিলোঁ, আজি ইয়াত কৰিছোঁ। দুদিনমানৰ আগতে মোৰ লখিমপুৰতো আছিলে। গতিকে এনেকৈ ৰাস যিহেতু ৰাসৰ পূৰ্ণিমা, গতিকে ৰাস চলি আছে আৰু আমি এনেকৈ ৰাস কৰি আহি আছোঁ। আপোনাৰ নতুন ছবি এখন লাগিছে? ছবিখন 28 অক্টোবৰ ৰিলিজ হৈছে, লংকাকাণ্ড। অসমৰ ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে। আচলতে কাহিনীটো খুব ধুনীয়া, গভীৰ। আমি যিটো জ্বলন্ত সমস্যাত এতিয়া আমি উপনীত হৈ আছোঁ, জাতি মাটি ভেটিৰ ওপৰত লৈ পেলাই, সেই গোটেই সমস্যাখিনিৰ ওপৰত আমাৰ লংকাকাণ্ডৰ কাহিনীটো ৰজনী বৰ্মন ডাঙৰীয়াই লিখিছিলে আৰু তেখেতে পৰিচালনাও কৰিছে। গতিকে কাহিনীটো খুবেই আমাৰ এটা জ্বলন্ত সমস্যাৰ ওপৰত বনাইছে আৰু 1.5 কোটি শিল্পীৰ সমাগম ঘটিছে। আমাৰ প্ৰয়াত স্বৰ্গীয় নিপন গোস্বামী ডাঙৰীয়াদেৱ আছিলে সেই চিনেমাখনত আৰু তেখেতৰ এনেকুৱা এটা ঘটনা আমি সকলোৱে গম পাইছোঁ। তেখেতেও অভিনয় কৰিছে চিনেমাখনত। চম্পক শৰ্মা আছে, মৃদুল দা আছে, অজস্ৰ শিল্পী সমাগম ঘটিছে আৰু গোটেই শিল্পীসকলে খুব অসমবাসী ৰাইজৰ খুব ধুনীয়া সঁহাৰি আমি পাইছোঁ। গতিকে আগন্তুক দিনত মই আপোনালোকৰ এই অঞ্চলৰ মিডিয়া পাৰ্চনৰ আৰু মিডিয়া কেমেৰাৰ সন্মুখৰ পৰা এটাই অনুৰোধ জনাম অসমবাসী ৰাইজক যে আপোনালোকৰ ওচৰত থকা চিত্ৰগৃহত লংকাকাণ্ড চলি আছে। গতিকে আপোনালোকে চাওক আৰু যি আমি সমস্যাত ভুগি আছোঁ, সেই সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও আমি মুক্তি পাম বুলি এই চিনেমাখনৰ পৰা এটা ধুনীয়া মেছেজ পাম। থেংক ইউ ছ' মাছ।